পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া আজি ভাইটিক স্কুটি দিছোঁ আৰু মই পুৰা ভিডিঅ' বনাই গৈ আছোঁ ৰাখী বন্ধনৰ বাবে গিফ্ট কিনিবলৈ বুলি। তাৰপিছত এয়া গিফ্ট কিনিলোঁ, কিনি আহোঁতে তাক পুৰা দিছোঁ ভিডিঅ' কৰিবলৈ আৰু মই স্কুটিখন চলাবলৈ লৈছোঁ। তাৰপিছত আজি ৰাখী বন্ধন যিহেতু মিঠা নবনোৱাকৈ কেনেকৈ থাকোঁ, সেইটো কাৰণে মই ধুনীয়াকৈ ঘৰলৈ আহি ক্ষীৰ বনালোঁ। তাৰপিছত সন্ধিয়া যিহেতু গোসাঁইঘৰত চাকি গছ মই আজিও মই ধুনীয়াকৈ জ্বলালোঁ আৰু তাতে আমাৰ ধুনীয়াকৈ ৰাখী বন্ধনৰ কামবিলাক কৰিলোঁ। মই পিছে নাজানো ইমানকৈ কৰিব, কাষৰ পৰা মায়ে ধুনীয়াকৈ শিকাই আছিল, তো সেনেকৈ মতেই মায়ে শিকোৱা মতেই কৰিলোঁ আৰু। তাৰপিছত এইপিনে ৰাখী বন্ধনৰ থালিখনো ৰেডি কৰিলোঁ, ৰাখীৰ থালিখন আৰু তো এয়াও চাকি বন্তি লগাই ল'লোঁ, ধূপ লগালোঁ। তো আমাৰ ফালৰ পৰা আপোনালোক সকলোকে ৰাখী বন্ধনৰ বহুত শুভকামনা থাকিল। তাৰপিছত ধুনীয়াকৈ সেৱা কৰিলোঁ যাতে এতিয়া দেশখনত যিবিলাক ঘটনা ঘটি আছে সেইবিলাক যাতে আৰু নঘটক কেতিয়াও, ইমান বেয়া লগা ঘটনা ন। এনেকৈ হ'লেতো ৰাখী বন্ধন পাতি লাভ কি আছে। তো সকলোৱে যাতে নিজৰ বাই ভনীকটো বাই ভনী বুলি ভাবাৰ লগে লগে সমাজৰ প্ৰত্যেকজনী ছোৱালীকে যাতে ভণ্টি বুলি বা বুলি ভাবে আৰু। তো কথা মাজত বহুত কথাই বহুতো কিবা কিবি ক'লোঁ। তাৰপিছত এয়া ধুনীয়াকৈ ভাইটি আৰু মই দুটা মিলি সেৱা কৰিলোঁ। তাৰপিছত এয়া যে ক্ষীৰ বনাইছিলোঁ, তো সেয়াও ধুনীয়াকৈ গোসাঁই ঘৰৰ আগতে দিলোঁ। তাৰপিছত এয়া ধুনীয়াকৈ আমাৰ ডিছখন ৰেডি কৰিলোঁ, কৰি মেলি এয়া ভগৱানক আমি খালে নহ'ব ন, ভগৱানকো অকণমান দিব লাগিব। তো ভগৱানলৈ বুলি অকণমান থৈ দিলোঁ আৰু এনেকৈ দিছোঁ সেৱা কৰি। তো মায়ে কাষৰ পৰা শিকাই আছিল, কিন্তু মই নাজানো এইবিলাক কৰিব ইমান। তো আজি প্ৰথম এনেকৈ কৰিছোঁ। তাৰপিছত এয়া ভাইটিক ৰাখী পিন্ধাবলৈ ৰেডি কৰি লৈছোঁ। তাৰপিছত এয়া ধুনীয়াকৈ ভাইটিক এয়া ৰাখী পিন্ধোৱা কামত লাগি গ'লোঁ। আপোনালোকে বাৰু এনেকুৱা নিয়ম চিয়মবিলাক কৰে নে নকৰে কমেণ্ট কৰি জনাবচোন। মই পিছে এইবিলাক কৰি বিৰাট ভাল পাওঁ দেই। আৰু সি মোৰ লগত কিবা কিবি লাগি আছে, ফটোৱা কৰি দুটাই কাম কৰি আছোঁ আৰু। বিয়া আদি নাইকিয়া হওক, সকলো ভাল হওক আৰু আজিৰ পৰা যাতে মোক দস্তি বুলিও মাতে। ৰাখি পিন্ধা মিঠাই খোৱা কথা সৰহকৈ দেচোন। এতিয়া কেলে থৈ দিছ, কেলে থৈ দিলি দিয়া। ৰাখী পিন্ধাবই পৰা নাই, খোৱা বোৱাত বেছি। নিজে খাই আছে, নিজে খাই আছে। হ'ব নেকি এনে, হ'ব নিজে খানা এখন নিদিবি। নিগনিয়ে খোৱা। থেংক ইউ। মোক নিপিন্ধা। ভালকে যে পঢ়া শুনা কৰে, মোবাইলটো এৰি পেলাই কিতাপখন ধৰে, সেই মোবাইলটো চাই কিতাপখিনি পঢ়েহি আৰু অকণমান সদ্বুদ্ধি পায় ব্ৰেইনটো অকণ বাঢ়ে যে না কৃষ্ণ। মোৰ সদ্বুদ্ধি নাহে, তাহে আছে। ব্ৰেইনটো বাৰু কমেই অকণমান, সেইটো স্বীকাৰ কৰোঁ। আৰু মই মোবাইল চাই নাথাকোঁ তুলসীনা। মোক নিপিন্ধা কেলে চকলেট বাহা চকলেট বাহা কৃষ্ণ। আৰু
এইপিনে মই তাক পুৰা ৰাখি চাখি পিন্ধালোঁ আৰু কি মানে কৰিব আছে কৰিলোঁ আৰু সিও কি নতংগী কৰিলে আপোনালোকে দেখিলে নহয় এইপিনে প্ৰথমতে ফুট দিব লাগে খোৱা বোৱাটো মেইন সি নিজেও খাই লোককো খুৱাই আছে প্ৰথমতে দেই তাৰপিছত আকৌ ফুটটো ডাঙৰকৈ দিব লাগিছে ন কি যে হ'ব নহয় একদম মানে মোক লগাই আছে আৰু শান্তিয়ে মানে কামটো কৰিব দিয়া নাই আৰু মোৰ মোচন চাওকচোন মই মানে ভইচ অভাৰটো দি আছোঁ যেতিয়া নহয় মোৰ একদম দেখিয়ে হাঁহি উঠি গৈছে এনেকৈ হককে দিব লাগে ধন্যবাদ এতিয়া গৈ আছোঁ ৰাখী বন্ধনৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ তো ক'লে গৈ আছোঁ আপোনালোকক ধুনীয়াকৈ দেখুৱাই থাকিম তো ভিডিঅ'টো চাই থাকিব আৰু ঘৰত পুৰা ৰাখী বন্ধনৰ কাম বন সামৰি গছ গছনিৰ মাজেৰে পথাৰৰ মাজে মাজে গৈছোঁ মামাহঁতৰ ঘৰলৈ বুলি আৰু ভণ্টিয়ে ৰাতিপুৱাৰ পৰাই ফোন কৰি মাতি আছিল ভাইটিৰ ৰাখী পিন্ধাবৰ কাৰণে তো ৰাতিপুৱা যিহেতু ভাইটি স্কুল গ'ল সেইটো কাৰণে সোনকালে যাব পৰা নগ'ল তো মানে ঘৰতো ৰাখী বন্ধনৰ কাম চাম কৰি দেৰিয়ে হ'ল যোৱা তাৰপিছত দেখিছেনে তাই কি ধুনীয়াকৈ মানে সজাই কৰি থৈছে দেখিয়ে ভাল লাগি গৈছে মানে মোতকৈও ধুনীয়াকৈ সজাইছে দেই বহুত স্মাৰ্ট হৈছে মোতকৈতো সকলোৱে স্মাৰ্টে হয় মইতো বেঙাটো তাৰপিছত টিকলাটোকো ধুনীয়াকৈ ৰাখি পিন্ধালে আৰু ভাইটিকো পিন্ধালে তো এনেকৈ ধুনীয়াকৈ নিয়ম চিয়ম কৰি তাই পূৰা ৰাখি চাখি পিন্ধালে তাৰপিছত খোৱা পালে খানা দেখি হাঁহি ওলাই গ'ল আৰু আজি ককাইদেউ পূৰা মিঠাই থচিছে আৰু কোনে পায় ককাইদেউক আজি চবেই খুৱাইছে কোনে পায় আৰু পূৰা খাইছে থচিছে আৰু ইছৰাম তাৰপিছত তাই ধুনীয়াকৈ খুৱাই বোৱাই ৰাখি চাখি পিন্ধালে আৰু আমাৰ পিনৰ পৰা সৰুকৈ তাইলৈও গিফ্ট এটা লৈ গৈছিলোঁ তাৰপিছত মোকো ৰাখি পিন্ধালে মই পিছে গিফ্ট চিফ্ট নিয়া নাই দেই মানে তাই মোলৈও আনি থৈছিলে গম নাপাওঁ ন সেইটো কাৰণে যোৱাৰ পিছত তাই মোকো পিন্ধালে বাৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন ছোৱালীক পিন্ধাই নে নাই ৰাখি আৰু ছোৱালীয়ে নিজে পিন্ধে নে নাই ৰাখি তো মোক বাৰু পিন্ধাই দিছে ময়ো পিন্ধিলোঁ আৰু তাই ধুনীয়াকৈ নিয়ম কৰি দিছে আৰু ফুট দিছে চাওকচোন কি যে খেলি মেলি কৰি আছে নহয় ইহঁতে জোকাই মোক পূৰা ফুট দি আছে ডাঙৰকৈ তাৰপিছত ময়ো একদম পখিলা হৈ নাচি দিছোঁ চাউল ছটিয়াইছে আৰু পিছতে পিতাকণ মামাও পূৰা একদম হাঁহি থাকিব পৰা নাই কিন্তু মানে আমাৰ কামবিলাক দেখি আৰু তাৰপিছত তাই ধুনীয়াকৈ খুৱাই বোৱাই দিলে ময়ো পূৰা থুচি আছোঁ আৰু আজি একদম পাতত মানে জেগাত বহি তাৰপিছত আমি চকলেট খোলা দেখি দুইজন সদস্য দেখিছেনে খাবলৈ আহিছে চকলেট আৰু আমাৰ আগা দিয়া কৰি আছে চকলেট খাই মানে যে হ'ব নহয় বাৰু তো এনেকৈ ধুনীয়াকৈ গ'ল তাৰপিছত মামীয়ে ধুনীয়াকৈ চাহ তাহ দিলে তো চাহ খালোঁ তাৰপিছত এইপিনে এই দুজন সদস্যও আকৌ আহি পালে চাহৰ গোন্ধ পায় তাৰপিছত আমাৰ ফটো আমি বাইদেউ ফটো কৰি আছে মানে পিতাকণ মামাক তেনেকৈ ৰাখি পিন্ধাব আৰু ইমান জুম কৰিছোঁ এই পিতাকণকো দি দিলে ইয়ালৈকে দিব লাগিছিলে এইপিনে গুণগুণহঁতৰ ঘৰত পূৰা ৰাখী বন্ধনৰ কাম চাম সামৰিলোঁ তাৰপিছত গ'লোঁ ডাঙৰ মামাহঁতৰ ঘৰত আৰু ভণ্টি নাছিলে সেইটো কাৰণে মামীয়ে মাতিবলৈ গ'ল আৰু আমি এনেই ভিডিঅ' প'ষ্ট দি আছোঁ আৰু এইপিনে কেম খেলি আছে পূৰা এইপিনে নাচি আছে আৰু পূৰা ভণ্টি আহি গ'ল মামীয়ে লৈ আহিলেগৈ মানে ওচৰৰ মানে মামাহঁতৰ ঘৰত গৈছিলে তাৰপিছত তাই লাজো কৰিছে আমি যাম বুলি ভাবাও নাছিলে গম পোৱাও নাছিলে দেই তাৰপিছত ভাইটিয়ে সৰুকৈ গিফ্ট এটা দিলে তাইকো আৰু তাইও ধুনীয়া
ধুনীয়াকৈ পূৰা নিয়ম চিয়ম কৰিছে সকলোৱে মন থাকে ন এনেকৈ কৰিবলৈ তো ধুনীয়াকৈ কৰিলে তাইও আৰু আজিৰ দিনটো বিৰাট ভাল লাগিলে আপোনালোকে কেনেদৰে ৰাখী বন্ধন পালন কৰিলে কমেণ্ট কৰি জনাবচোন দেই আমাৰ পিছে বিৰাট ভালকৈ গ'ল ৰাখী বন্ধনটো আশা কৰোঁ সকলোৰে মৰমবিলাক এনেদৰে থাকক আৰু আজি ভিডিঅ'টো যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোকে কমেণ্ট কৰি জনাব আজি ভিডিঅ'টো কেনে পালে